Question number 1. Zubin Garg was born in which year? কোন চনত জুবিন গাৰ্গৰ জন্ম হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1972। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। Question number 2. Which of the following is a nickname of জুবিন গাৰ্গ? তলৰ কোনটো জুবিন গাৰ্গৰ এটা উপনাম? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি গোল্ডি। Question number 3. The word Zubin belongs to which language? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পাৰ্চিয়ান। জুবিন এটা পাৰ্চী শব্দ। Question number 4. Which is the pseudonym of Zubin's father? জুবিনৰ দেউতাকৰ শব্দ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কপিল বৰঠাকুৰ। Question number 5. Which was Zubin Garg's debut album? জুবিন গাৰ্গৰ প্ৰথম এলবাম কোনটো আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি অনামিকা। Question number 6. Which was Zubin Garg's first Hindi music album? জুবিন গাৰ্গৰ প্ৰথম হিন্দী মিউজিক এলবাম কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি চান্দিনী ৰাত। Question number 7. Zubin's first music album Anamika was released in which year? জুবিনৰ প্ৰথম মিউজিক এলবাম অনামিকা কোন চনত মুক্তি পাইছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1992। Question number 8. In which Bollywood film did Zubin Garg sing the song Ya Ali? কোনখন বলিউড চিনেমাত জুবিন গাৰ্গে ইয়া আলি গীতটো গাইছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গেংষ্টাৰ। Question number 9. Which was the first film in which Zubin Garg debuted as an actor and director? জুবিন গাৰ্গে অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথম ছবি কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি তুমি মোৰ মাথো মোৰ। Question number 10. The song মায়াবনী ৰাতিৰ বুকুত belongs to which of the Assamese film? মায়াবনী ৰাতিৰ বুকুত গীতটো কোনখন অসমীয়া বোলছবিৰ গীত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ দাগ। Question number 11. Assamese film Mission China released in which year? অসমীয়া বোলছবি মিছন চাইনা কোন চনত মুক্তি লাভ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 2017। Question number 12. In the Assamese film Dinabandhu, Zubin Garg was seen playing which musical instrument? অসমীয়া ছবি দীনবন্ধুত জুবিন গাৰ্গে কোনটো বাদ্যযন্ত্ৰ বজোৱা দেখা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ তাবলা। Question number 13. For which film did Zubin Garg win the Rajat Kamal Award? জুবিন গাৰ্গে কোনখন ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ইকোছ অফ চাইলেন্স। Question number 14. In which year did Zubin Garg receive the National Film Award as a playback singer for the film Mission China? কোন চনত জুবিন গাৰ্গে মিছন চাইনাৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 2017। Question number 15. In which radio station was Zubin Garg's
song first recorded? কোনটো অনাতাঁৰ কেন্দ্ৰত জুবিন গাৰ্গৰ গীত প্ৰথম বাণীবদ্ধ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি যোৰহাট। Question number 16. Which of the following is Zubin Garg's first বিহু এলবাম? তলত উল্লেখ কৰা কোনটো জুবিন গাৰ্গৰ প্ৰথম বিহু এলবাম? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি উজান প্ৰীতি। Question number 17. How many songs are there in Zubin Garg's movie তুমি মোৰ মাথো মোৰ? জুবিন গাৰ্গৰ ছবি তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গৰ তুমি মোৰ মাথো মোৰ বোলছবিখনত মুঠ কেইটা গীত আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 10, 10টা গীত আছে। Question number 18. Which title was posthumously awarded to Zubin Garg? মৰণোত্তৰভাৱে জুবিন গাৰ্গে কোনটো উপাধি লাভ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কিং অফ হামিং। Question number 19. Zubin Garg was the founder of which music band? জুবিন গাৰ্গ কোনটো মিউজিক বেণ্ডৰ প্ৰতিষ্ঠাপক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চাউণ্ড অফ নৰ্থ ইষ্ট। Question number 20. Which was the last Assamese film acted by Zubin Garg? কোনখন জুবিন গাৰ্গে অভিনয় কৰা শেষৰখন অসমীয়া চলচ্চিত্ৰ? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰৈ ৰৈ বিনালে।